নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী ভাৰত বাংলা সীমান্তত অভাৱনীয় পৰিস্থিতি এতিয়া ভাৰতলৈ খুন্দ বৈছে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশৰ চেষ্টাৰে সীমান্তত বাংলাদেশী নাগৰিকৰ ভিৰ উত্তৰবংগকে ধৰি ভাৰত বাংলা সীমান্তৰ কেইবাটাও স্থানত বাংলাদেশীয়ে ভিৰ কৰিছে ৰাজনৈতিক তথা সামাজিক অস্থিৰতাৰ পিছতে একাংশ নাগৰিকে এৰিছে বাংলাদেশ জীৱনৰ নিৰাপত্তা বিচাৰি ভাৰতত প্ৰৱেশৰ চেষ্টা সহস্ৰাধিক বাংলাদেশীৰ পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ বেৰুবাৰী পঞ্চায়তৰ ধৰধৰা গাঁৱৰ ভাৰত বাংলা সীমান্তত প্ৰৱেশ কৰিছে শ শ বাংলাদেশীয়ে প্ৰাণৰ মমতাত শতাধিক হিন্দু মুছলমানে এৰিছে বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব খোজা বাংলাদেশী দলটোত হাসিনা চৰকাৰৰ মন্ত্ৰী সাংসদ তেওঁলোকৰ পৰিয়াল থকাৰো সম্ভাৱনা আছে বাংলাদেশৰ পঞ্চগড় জিলাৰ বানিয়াপাৰা সোনাখুটি লাহিৰিপাৰাকে ধৰি পাঁচখন গাঁৱৰ লোকে ঘৰ দুৱাৰ এৰি পলায়ন কৰিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ চেষ্টা চলাইছে বিএছএফেও আমি দৃশ্য দেখুৱাইছো কেইবাটাও বাংলাদেশত হিংসাৰ জুই জ্বলি আছে হিংসাৰ দাবানল আক্ৰমণ চলি আছে সংখ্যালঘুৰ ওপৰত সমান্তৰালকৈ আৱামী লীগৰ নেতা কৰ্মীৰ ওপৰত আক্ৰমণ অব্যাহত আছে আৰু যাৰ বাবে প্ৰাণৰ মমতাত এনেদৰে সীমান্তত ভিৰ কৰা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ বাংলাদেশীয়ে কোনোবাই স্থলপথেৰে কোনোবাই নদী পথেৰে সীমান্তত প্ৰৱেশৰ চেষ্টা চলাইছে আৰু যাৰ বাবে ভাৰতত প্ৰৱেশত বাধা প্ৰদান কৰিছে সীমান্তত হস্তম হৈ থকা বিএছএফ জোৱানে কি বলবো আর ভাই দুঃখের কথা বাংলাদেশে থাকা যাবে না বাংলাদেশের মানুষ যে খারাপ ঘর বাড়ি বউ বাচ্চা মানে শান্তি নাই জমি বাড়িতে জমি ধান লাগাইছি এগুলো সমস্যা বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সীমান্তৰে এজনো যাতে বাংলাদেশী অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অধিক তৎপৰ ৰাজ্য চৰকাৰ অসমৰ ভাৰত বাংলা সীমান্ত সুৰক্ষিত কৰি ৰখাৰ বাবে সীমান্তত আৰক্ষী আৰু বিএছএফে পহৰা দি থকা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ ঘটনাই মনটোক ব্যথিত কৰি ৰাখিছে তথাপিতো আশা কৰিম প্ৰতিটো কথাই যাতে মিছা হয় প্ৰতিটো কথাই যাতে অসত্য হয় বাংলাদেশত শান্তি অহাৰ পিছত আমি সকলোৱে যাতে শুনো যে এই গোটেই সোশ্যাল মিডিয়াৰ ভিডিঅ'বিলাক ভুল আছিল এনেকুৱা কোনো অপৰাধ সংগঠিতই হোৱা নাছিল সঁচাকৈয়ে মনটোত এক অদ্ভুত আনন্দ লাভ কৰিম আৰু যদি আমি এনেদৰে নুশুনো বাংলাদেশৰ হিন্দু সমাজৰ লগতে অসম পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহৰ হিন্দু সমাজেও অনাগত ভৱিষ্যতক লৈ সদায় উদ্বিগ্ন হৈ থাকিব আপোনালোকেও বাংলাদেশত নিৰ্যাতিতসকল যিয়েই ধৰ্ম নহওক কিয় নিৰ্যাতিতসকলৰ বাবে আজি প্ৰাৰ্থনা কৰিব সীমা আমি সুৰক্ষিত ৰাখিম সীমাৰ ভিতৰলৈ আমি কাকুৱে আহিব নিদিওঁ কাৰণ হি মোৰ সাংবিধানিক দায়িত্ব হি ভাৰত চৰকাৰৰ সাংবিধানিক দায়িত্ব সেই দায়িত্ব আমি পালন কৰিম আৰু ভাৰত বাংলা সীমান্তত এনেদৰে এতিয়া উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এফালে হিংসা তথা বিক্ষিপ্ত ঘটনা অব্যাহত আছে ছাত্ৰ আন্দোলনে এতিয়া ৰক্তাক্ত আন্দোলনত পৰিণত হোৱা পৰিলক্ষিত হৈছে সংৰক্ষণ বিৰোধী আন্দোলন আৰম্ভ হৈছিল তাৰ পিছত যি গণ অভ্যুত্থান এই গণ অভ্যুত্থানে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বাংলাদেশত আৰু সেইবাবে দুষ্কৃতিকাৰীৰ আক্ৰমণৰ পৰা পলাই সাৰি সীমান্তত এই মুহূৰ্তত প্ৰৱেশ কৰিছে সীমান্তত ভিৰ কৰিছে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে সংখ্যালঘুৰ ওপৰত ভয়ানক আক্ৰমণ অব্যাহত আছে হিন্দু শৰণাৰ্থীৰ ওপৰত ভয়ংকৰ আক্ৰমণ জীৱন্তে জ্বলাই হত্যা কৰা হৈছে আৱামী লীগৰ নেতা কৰ্মীক এনে ধৰণৰ আক্ৰমণ চলি আছে বৰ্তমান এফালৰ পৰা ধ্বংস চলাই গৈছে হিন্দুৰ মাটি ঘৰ দখল কৰিছে দুষ্কৃতিকাৰীয়ে সংখ্যালঘুৰ মাটি ঘৰ সম্পত্তি দখল কৰিছে হিন্দু নাৰীৰ ওপৰত আক্ৰমণ চলোৱা হৈছে নিৰ্যাতন চলোৱা হৈছে আৰু যাৰ বাবে প্ৰাণৰ মমতাত এনেদৰে সীমান্তত এতিয়া উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতত প্ৰৱেশৰ চেষ্টা চলোৱা হৈছে ভাৰতত প্ৰৱেশ কৰি তালি টোপলা বান্ধি সীমান্তত বৰ্তমান ভিৰ কৰিছে সীমান্তত এনেদৰে খুন্দ বৈছে হাজাৰ হাজাৰ বাংলাদেশীৰ
কৰিমগঞ্জৰ ভাৰত বাংলা সীমান্তটো হাই এলাৰ্ট জাৰি কৰা হৈছে অঞ্চলটোত বৃদ্ধি কৰা হৈছে বিএছএফৰ নিৰাপত্তা বেষ্টনী সীমান্তৱৰ্তী নাগৰিকৰ সুৰক্ষা নিশ্চিতৰ বাবে হস্তম বিএছএফ হুটাৰকান্দি সীমান্তত স্থগিত ৰখা হৈছে দুই দেশৰ বাণিজ্য সীমান্তৰে অনুপ্ৰৱেশ ৰোধৰ বাবে অধিক মোতায়েন কৰা হৈছে বিএছএফ দুয়ো দেশৰ সীমান্তৰ পৰিস্থিতি স্বাভাৱিক বুলি জনায় বিএছএফে স্থানীয় ৰাজ্যও নিশ্চিত কৰিছে তেওঁলোকৰ সুৰক্ষাৰ কথা আমরা লাগি বিএসএফে খুব সুরক্ষিত দিতরা 16 ব্যাটালিয়ন 16 ব্যাটালিয়ন আমাদের খুব সুরক্ষিত দিচ্ছেন আর আমরা খুব সুরক্ষিত আছি বিএসএফ থাকা হিসাবে থাকার কারণে আমরা খুব সুরক্ষিত আছি আর আমরা খুব খুশি আছি বাংলাদেশের থেকে আমরা কাছে কোনো প্রভাব পড়েন না আমরা কোনো অসুবিধা হন না বিএসএফ আছে 16 ব্যাটালিয়ন আছে সাবজি আসন সব আসন এর লাগি টহলদারি খুব বেশি খুব ভালো আর 15-20 জনের টহলদারি দিতরা সব সময় আমরা দিনে রাত 24 ঘন্টা আমরা টহলদারি দিতে আছে বিএসএফ ব্যাটালিয়ন 16 ব্যাটালিয়নে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলিছে নিৰ্যাতন একাংশ লোকৰ লক্ষ্য হৈ পৰিছে সংখ্যালঘু হিন্দুসকল প্ৰাণৰ মমতাত এতিয়া সংখ্যালঘু হিন্দুসকলে ভাৰতলৈ প্ৰব্ৰজনৰ চেষ্টা চলাইছে সীমান্তইদি ইতিমধ্যে ভাৰত বাংলা সীমান্তত উপস্থিত হৈছে বহু সংখ্যালঘু হিন্দু নাগৰিক উল্লেখযোগ্য যে এসময়ত অসম তথা উত্তৰ পূবৰ একাংশ উগ্ৰপন্থী সংগঠনৰ বাবে নিৰাপদ আশ্ৰয়স্থল আছিল বাংলাদেশ কিন্তু বিগত 15 বছৰ ধৰি বাংলাদেশৰ শেখ হাছিনা চৰকাৰৰ বাবে উত্তৰ পূবৰ উগ্ৰপন্থী সংগঠনসমূহে বাহৰ পাতিব পৰা নাছিল বাংলাদেশত যাৰ বাবে ভাৰত তথা উত্তৰ পূব সুৰক্ষিত হৈ আছিল এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বৰ চৰকাৰৰ লগত ৰখা সম্পৰ্কৰ বাবে সুৰক্ষিত আছিল উত্তৰ পূব বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ হৈতেও প্ৰধানমন্ত্ৰী মোদীয়ে কথা পাতি পূৰ্বৰ স্থিতি বাহাল ৰাখিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্ছে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্য সামাজিক মাধ্যমত আহি আছে অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰড হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল আজি বাংলাদেশৰ চলি থকা ঘটনাই মোক বাৰে বাৰে মনত পেলাইছে যে অসমৰ 12খন জিলাত আমি ইতিমধ্যে সংখ্যালঘু হৈ পৰিছো আজি মই বিশ্বাস কৰো যে আমাৰ ৰাজ্যখনতো লাহে লাহে হিন্দু সমাজ সংখ্যালঘু হোৱাৰ ফালে আগবাঢ়িছে সংখ্যাৰ যুঁজ আমি কৰিব নোৱাৰো গুণগত যুঁজত আমি আগত থাকিম কিন্তু সংখ্যাৰ যুঁজ কৰাৰ আমাৰ শক্তিও নাই আৰু তেনে অবৈজ্ঞানিক যুঁজ আমি কৰিবও নোখোজো কিন্তু সংখ্যালঘু হোৱা মানে আমি কি আমাৰ ধৰ্মৰ পবিত্ৰতাকো আমি কি এৰিব লাগিব নেকি নিউজৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো এখিনি মুহূৰ্তত বিষ্ণু সমগ্ৰ বিষয়টো এতিয়া অধিক স্পৰ্শকাতৰ হৈ পৰিছে আজি অন্তৰ্বৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ আছে এফালে হিংসাত্মক আন্দোলন অব্যাহত আছে আৰু তাৰ মাজতে যদি চোৱা হয় ভাৰত বাংলা সীমান্তত এতিয়া অভাৱনীয় সোঁত বৈছে বাংলাদেশী শৰণাৰ্থীৰ সামগ্ৰিকভাৱে শেহতীয়া পৰিস্থিতি কিছু আপোনাৰ পৰা জানিব বিচাৰিম
ভাৰত বাংলা সীমান্তত ইতিমধ্যে যথেষ্ট সংখ্যক সংখ্যালঘু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে শেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে বাংলাদেশত যি পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই পৰিস্থিতিৰ প্ৰভাৱ পৰিছে ভাৰত বাংলা সীমান্ত অঞ্চলসমূহত সেয়া পশ্চিমবংগৰ পৰা আৰম্ভ কৰি অসমলৈকে মেঘালয়ৰ যি সীমান্ত অঞ্চল আছে ভাৰত বাংলা সীমান্ত অঞ্চল আছে সেই সীমান্ত অঞ্চলসমূহত দেখা গৈছে শেহতীয়াকৈ যথেষ্ট সংখ্যক সংখ্যালঘু হিন্দু লোক বা অন্যান্য যিসমূহ ধৰ্ম আছে জৈন খ্ৰীষ্টিয়ান শিখ সেই লোকসকলে প্ৰাণৰ মমতাত সীমান্ত অঞ্চলত আহি বাহৰ পাতিছে বা সীমান্ত অঞ্চলত অপেক্ষা কৰিছে ভাৰতত প্ৰৱেশ কৰিবৰ কাৰণে কিন্তু ইতিমধ্যেই ভাৰত চৰকাৰে যেহেতু প্ৰত্যেকটো সীমান্ত অঞ্চলত সতৰ্কতা জাৰি কৰিছে সতৰ্কতা অৱলম্বন কৰিছে বা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে যাৰ বাবে এই লোকসকল সংখ্যালঘু হিন্দুসকল বাংলাদেশৰ পৰা ভাৰতৰ সীমাত প্ৰৱেশ কৰিব পৰা নাই কিন্তু যদিওবা এতিয়ালৈকে যথেষ্ট সংখ্যক লোক তাত আহি অপেক্ষাৰত অৱস্থাত আছে কাৰণ বাংলাদেশত শেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে দেখা গৈছিল যে ছাত্ৰলীগৰ যি আন্দোলন আছিল সেই আন্দোলনে ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰিবলৈ ধৰে লাহে লাহে ছাত্ৰলীগৰ লগতে এটা তৃতীয় পক্ষৰ শক্তি জড়িত আছে বুলি ইতিমধ্যে চৰ্চা চলিছে যি তৃতীয় পক্ষৰ বাবে একাংশ সংখ্যালঘু হিন্দু লোক বাংলাদেশত আক্ৰমণৰ বলি হ'বলগীয়া হৈছে একাংশ সংখ্যালঘু হিন্দু লোকৰ বাসগৃহ জ্বলাই দিয়া হৈছে আমি যদি যোৱাকালি বুধবাৰৰ দিনটো চাওঁ তেনেহ'লে বুধবাৰৰ দিনটোতো যথেষ্ট সংখ্যক সংখ্যালঘু লোকৰ বাসগৃহকে ধৰি দোকান পোহাৰ জ্বলাই দিয়া বাতৰি খুদ বাংলাদেশৰ সংবাদ মাধ্যমতে প্ৰকাশ পাইছিল গতিকে বাংলাদেশৰ সামগ্ৰিক যদি পৰিস্থিতি চাবলৈ যায় তেনেহ'লে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ গৃহযুদ্ধই জুৰুলা কৰা বাংলাদেশত এতিয়া সংখ্যালঘু প্ৰায় 1.5 কোটিৰো অধিক সংখ্যালঘু হিন্দু লোকে বাস কৰি আহিছে বাংলাদেশত আৰু এই সকল লোকৰ জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা নোহোৱাৰ দৰে অৱস্থা হৈছে কাৰণ ছাত্ৰলীগে যদিওবা ঘোষণা কৰিছে তেওঁলোকে স্পষ্টভাৱে ঘোষণা কৰিছিল যে সংখ্যালঘু লোকসকলৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ বিষ্ণু এইখিনিতে এটা কথা শেহতীয়াকৈ বিশেষ চৰ্চিত হৈ আহিছে যে মমতাৰ মমতা কালি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিএছএফক তৎপৰ হৈ থাকিবলৈ নিৰ্দেশ দিছে এজনো বাংলাদেশী যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে কিন্তু তাৰ পৰিৱৰ্তে যদি চোৱা হয় মমতা প্ৰদৰ্শন কৰিছে এখন শৰণাৰ্থীসকলক আশ্ৰয় প্ৰদান কৰাৰ বাবে বৰপিৰা পাৰি দিছে মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছে বা মমতা বেনাৰ্জীয়ে যি তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে যে বাংলাদেশৰ পৰা অহা যদি শৰণাৰ্থীসকলে আশ্ৰয় ল'ব বিচাৰে তেনেহ'লে তেওঁলোকক আশ্ৰয় প্ৰদান কৰা হ'ব বা তেওঁ আশ্ৰয় প্ৰদান কৰাৰ তেওঁ পোষকতা কৰিছে যিসকল বাংলাদেশৰ সংখ্যালঘু নাগৰিক আছে যিসকলে ইতিমধ্যে সীমান্ত অঞ্চলত বাহৰ পাতিছে বা সীমান্ত অঞ্চলত অপেক্ষা কৰিছে ভাৰতত প্ৰৱেশ কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতি মমতাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দৰত প্ৰদৰ্শন কৰিছে যদিওবা ভাৰত চৰকাৰে এই পৰ্যন্ত কিন্তু বাংলাদেশৰ পৰা অহা লোকসকলক শৰণাৰ্থীৰ মৰ্যাদা দিয়া নাই যিহেতু ভাৰত বাংলা সীমান্ত পাৰ হ'বলৈকে দিয়া নাই কাৰণ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিএছএফ অহৰ্নিশে সেয়া চাই আছে তাৰ পিছতো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যেতিয়া প্ৰকাশ কৰিছে যে বাংলাদেশৰ পৰা যদি কোনো লোক ভাৰতলৈ আহিবলৈ বিচাৰে আশ্ৰয় ল'ব বিচাৰে তেওঁলোকক শৰণাৰ্থীৰ মৰ্যাদা দিয়া হ'ব বা শৰণাৰ্থী হিচাপে তেওঁলোকক আশ্ৰয় দিয়া হ'ব এই বিষয়টোৱে কিন্তু বিতৰ্কৰ সৃষ্টি কৰিছে কাৰণ পশ্চিমবংগ হৈছে ভাৰতৰ এখন ৰাজ্য আৰু এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে কাৰণ সেই সিদ্ধান্ত ল'ব লাগিব ভাৰতৰ বৈদেশিক মন্ত্ৰালয় বা ভাৰত চৰকাৰৰ প্ৰধান মুখ্যমন্ত্ৰী এটা কেন্দ্ৰৰ বিষয়বস্তু বিষ্ণু সংযুক্ত হৈ থাকক কিছু মন্তব্য আছে ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছো কি বলবো আর ভাই দুঃখের কথা বাংলাদেশে থাকা যাবে না বাংলাদেশের মানুষ যে খারাপ ঘর বাড়ি বউ বাচ্চা মানে শান্তি নাই জমি বাড়িতে জমি ধান লাগাইছি এগুলো সমস্যা আৰু বিষ্ণু যদি চোৱা হয় আজি অন্তৰ্বৰ্তীকালীন চৰকাৰে শপত গ্ৰহণ কৰিব পৰিস্থিতি এতিয়াও সামকটা নাই এই নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে শান্তি আনিব পাৰিবনে নাই বাংলাদেশত তাৰ প্ৰতি এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে সংখ্যালঘুৰ সুৰক্ষা প্ৰদান কৰাত কিমান আগবাঢ়িব বা আগ্ৰহ প্ৰকাশ কৰিব অন্তৰ্বৰ্তীকালীন চৰকাৰখনে যদিও আজি যেহেতু 8 বজাত সন্ধ্যা 8 বজাত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন যিখন চৰকাৰ গঠন হ'বলৈ গৈ আছে সেই চৰকাৰখনৰ প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিব নোবেল বিজয়ী বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ মোহাম্মদ ইউনুছে আৰু তেওঁ ইতিমধ্যে পেৰিছৰ পৰা আহি বাংলাদেশত উপস্থিত হ'বহি আজি দিনৰ ভাগত গতিকে সন্ধিয়াৰ ভাগলৈ অন্তৰ্বৰ্তীকালীন যিখন চৰকাৰ সেই চৰকাৰখনৰ প্ৰধান হিচাপে শপত গ্ৰহণ কৰিব তাৰ পূৰ্বে যি বাংলাদেশত যি হিংসাত্মক ঘটনা সংঘটিত হৈ আছে যোৱাকালিৰ দিনটোলৈকে অৰ্থাৎ
বুধবাৰৰ দিনটোলৈকে যিসমূহ হিংসাত্মক ঘটনা সংঘটিত হ'ল আৰু আজি পুৱাৰ ভাগতো কিছু খবৰ আহিছে এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ যদিওবা ছাত্ৰলীগৰ প্ৰস্তাৱ মৰ্মে ডক্টৰ মহম্মদ ইউনুছক প্ৰধান হিচাপে তেওঁলোকে স্থলাভিষিক্ত কৰিব নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰখনত সকলোৱে আশা কৰিছে যে বাংলাদেশৰ এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে এটা সুস্থিৰ পৰিৱেশৰ দিশেৰে বাংলাদেশক লৈ যাব বা যি হত্যা হিংসা চলি আছে বাংলাদেশত বা যি সংখ্যালঘুসকলৰ প্ৰতি যি আক্ৰমণ চলি আছে সেই আক্ৰমণ বন্ধ হ'ব ইয়াত এটা কথা আছে জয়ন্ত যে ছাত্ৰলীগৰ আমি দেখিছিলোঁ যে ছাত্ৰলীগৰ যিসকল নেতা আছিল তেওঁলোকে কিন্তু ঘোষণা কৰিছিল যে সংখ্যালঘু লোকসকলৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ যাতে কোনেও নকৰে তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব লক্ষণীয়ভাৱে জয়ন্ত এই কথাটো উল্লেখ কৰিব লাগিব ইয়াৰ বিপৰীতে কিন্তু একাংশ তৃতীয় শক্তিয়ে কিন্তু আক্ৰমণ সংঘটিত কৰি আছে বাংলাদেশত বাস কৰি অহা সংখ্যালঘু হিন্দুসকলৰ ওপৰত কাৰণ জামাতি ইছলামীৰ দৰে এটা কট্টৰপন্থী ইছলামিক সংগঠনৰ নাম আপোনালোকে হয়তো সকলোৱে শুনিছে কট্টৰপন্থী ইছলামিক সংগঠনৰ ছাত্ৰলীগ আছে তেওঁলোকৰ আৰু সেইসকলৰ হয়তো কোনোৱে হয়তো এনেধৰণৰ এটা নিকৃষ্ট কাণ্ডত জড়িত হৈ পৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে একেদৰে পাকিস্তানৰ পৰা নিশ্চয় আৰু এই তৃতীয় শক্তিক দমন কৰাৰ ক্ষেত্ৰত কি ভূমিকা লয় সেয়া লক্ষণীয় হ'ব আৰু লগতে হিন্দু শৰণাৰ্থীৰ সুৰক্ষা নিৰাপত্তাৰ দায়িত্ব কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব বিষ্ণু ধন্যবাদ আপোনাক চুবুৰীয়া বাংলাদেশত জ্বলিছে প্ৰতিবাদৰ দাবানল দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিছে দেশখনৰ সংখ্যালঘু হিন্দুসকল এটাৰ পিছত আনটো ধাৰাবাহিক আক্ৰমণৰ পাছত প্ৰাণৰ সংকটত ভুগিছে সংখ্যালঘু হিন্দু লোক বিশেষকৈ শেখ হাছিনাই দেশ এৰাৰ পাছত অধিক আক্ৰমণাত্মক হৈ পৰিছে প্ৰতিবাদকাৰীসকল বাংলাদেশৰ ভিন্ন প্ৰান্তত এতিয়া গুলীৰ শব্দ যেন সুলভ হৈ পৰিছে দেশখনৰ কেইবাটাও হিন্দু মন্দিৰত পৰিছে দুৰ্বৃত্তৰ হাতোৰা দুৰ্বৃত্তই ভাঙি ধ্বংস কৰিছে অৰ্ধ শতাধিক মঠ মন্দিৰ দেশখনৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সংখ্যালঘু হিন্দুসকলৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে শিলচৰৰ বিভিন্ন দল সংগঠনে যাৰ বাবে বাংলাদেশৰ নৰহত্যা ৰোধৰ আহ্বানেৰে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে দল সংগঠনে বাংলাদেশী হিন্দুসকলৰ প্ৰাণ ৰক্ষাৰ্থে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনকেইটাই যেভাবে ইন্ডিয়াতে প্রত্যেকটি মুসলমান ভাই বোনদেরকে নিয়ে আছি খুব সুস্থভাবে আমরা কাঁধে কাঁধ মিলিয়ে আমরা কোর্টে যেভাবে প্র্যাকটিস করছি এভাবে ডক্টর করছে প্রত্যেকটি প্রফেশনে আমরা মুসলমান ভাইদেরকে ভাই বলছি বন্ধু বলছি বোনই বলছি কিন্তু সেই ক্ষেত্রে বাংলাদেশে কেন হিন্দুদের উপর এত নির্যাতন তাহলে আমরা তো এমন করছি না তাহলে বাংলাদেশে কেন এমন হবে তাই আমরা প্রত্যেকটি হিন্দু পরিবার আমরা বাংলাদেশের হিন্দু পরিবারের সাথে আছি শিলচর শহরের বিভিন্ন সামাজিক সংস্থা সাংস্কৃতিক সংস্থা এবং বিভিন্ন ইন্ডিভিজুয়ালসরা আমরা এখানে আজকে জড়ো হয়েছি আপনারা সবাই জানেন বিগত কিছুদিন থেকে বাংলাদেশ যেভাবে জ্বলছে এবং লাস্ট যখন বাংলাদেশের প্রাক্তন প্রধানমন্ত্রী যখন দেশ ছেড়ে গেলেন তখন থেকে বাংলাদেশে যেভাবে সংখ্যালঘুদের উপর নির্যাতন হচ্ছে তার জন্য আমরা মাননীয় আমাদের দেশের প্রধানমন্ত্রীকে কাছাড় ডিসির থ্রুতে আমরা একটা মেমোরেন্ডাম দিয়েছি তাতে আমরা মাননীয় প্রধানমন্ত্রীকে আমরা আবেদন করেছি যে বাংলাদেশে যেসব আমাদের হিন্দু ভাই বোনেরা আছে যেভাবে তাদের উপর দিনের পর দিন অত্যাচার হচ্ছে যেভাবে মন্দির ভাঙ্গা হচ্ছে সেটার জন্য যাতে আমাদের প্রধানমন্ত্রী আমাদের পার্শ্ববর্তী রাষ্ট্র বাংলাদেশের থাকা হিন্দু ভাই বোনদের রক্ষা করেন এবং এইভাবে যে নরহত্যা হচ্ছে হিন্দুদের জায়গা দখল হচ্ছে সেই জিনিসটা যাতে অতি শীঘ্রই বন্ধ হোক বাংলাদেশত ৰবীন্দ্ৰনাথ ঠাকুৰৰো মূৰ্তি লণ্ডভণ্ড কৰা হৈছে কবি গুৰুগৰাকীৰ প্ৰতিমূৰ্তি ভাঙি চুৰমাৰ কৰিছে দুৰ্বৃত্তই আৰু আগৰতলাত এই কাৰ্যৰ তীব্ৰ বিৰোধিতাৰে প্ৰতিবাদ মূৰ্তি ধ্বংস কাৰ্যৰ বিৰুদ্ধে আগৰতলাত প্ৰতিবাদ ৰবীন্দ্ৰনাথ শতবাৰ্ষিকী ভৱনৰ সন্মুখত সাব্যস্ত কৰিছে প্ৰতিবাদ মুখত ক'লা কাপোৰ পিন্ধি হাতে হাতে মম লৈ বাংলা সংস্কাৰক বলয়ে এই বিক্ষোভ ৰূপায়ণ কৰে বাংলাদেশে সাধারণ মানুষের উপর সংখ্যালঘু মানুষের উপর যেরকমভাবে আক্রমণ চলছে ঠিক তেমনি সে দেশের লেখক শিল্পী যারা রয়েছেন তাদের উপর বর্বরোচিত আক্রমণ চলছে তালিবানি কায়দায় আক্রমণ চলছে আমরা দেখেছি রাহুল আনন্দ যিনি প্রখ্যাত সঙ্গীত শিল্পী ওনার বাড়ি জ্বালিয়ে পুড়িয়ে দেওয়া হয়েছে আমাদের বাংলা সংস্কৃতি বলয়ে পাঁচজন বিশ্ব কমিটির সদস্য এবং আরও অনেকেই বাংলা সংস্কৃতি বলয়ে তারা বাড়িতে থাকতে পারছেন না তাদের বাড়িতে আগুন ধরিয়ে দেওয়া হচ্ছে তাদের প্রাণ সংশয় আছে তারা লুকিয়ে থাকছে আমরা দেখেছি যে বাংলাদেশের সৃজনশীল শিল্প সাহিত্য চর্চা যারা করেন তারা অধিকাংশ বাড়ি ছাড়া হয়ে আছেন পালিয়ে আছেন এরকম বর্বরোচিত ঘটনা
তাছাড়া তালিবানি কায়দায় সাধারণ মানুষের উপর কীভাবে আক্রমণ নামিয়ে আনা হয়েছে সেই বিষয়গুলো আমরা দেখেছি। তার বিরুদ্ধে আমরা মৌন প্রতিবাদ আজকে সংগঠিত করছি। বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে কৰিমগঞ্জতো প্ৰতিবাদ। কৰিমগঞ্জত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে উলিয়ালে বিশাল জোৰ সমদল। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে গৰজি উঠিল ABVP। বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ ঘটনাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ বিচাৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। तो आज हम लोग जो यहाँ पे मशाल का मार्च लेके निकले हैं, इसका एक ही कारण है। हम लोग देख सकते हैं कि हम लोग सीमांत शहर में रहते हैं, हम लोग एक बॉर्डर एरिया में रहते हो, और हमारा जो पड़ोसी देश है, राज्य है, देश है बांग्लादेश, वहाँ पे हम लोग देख सकते हैं कि कुछ दिन पहले एक छात्र आंदोलन उठा था, पर उस छात्र आंदोलन में दिखा गया कि पहले तो वो छात्र आंदोलन था, पर कुछ दिनों के बाद अभी वो छात्र आंदोलन नहीं, अभी वो हिंदू विरोधी आंदोलन बन चुका है। हिंदू लड़कियों को रेप किया जा रहा है, हिंदू लोगों को घर से निकाला जा रहा है, उनको मारा जा रहा है। तो हम अखिल भारतीय विद्यार्थी परिषद से हमारा तो विश्वास, बांग्लादेश का तो सरकार गवर्नमेंट है ही नहीं, उसका तो खत्म हो चुका है, और जो अभी आर्मी जो है उसके ऊपर भी हमारा विश्वास नहीं है। अभी हमारा एकमात्र विश्वास है तो नरेंद्र मोदी जी का जो सरकार है, हमारा भारतवर्ष का शक्तिशाली जो सरकार है, हमारा उसी में विश्वास है। तो हमारे भी उसी विश्वास के नाते हम लोग यहाँ पे उनसे अभी भारतवर्ष के गवर्नमेंट से ये निवेदन करने आए हैं कि आप लोग इमीडिएटली आप लोग इस मैटर में इंटरवेंशन करिए, और जो बांग्लादेश में हमारे जो हिंदू भाई और बहन है उनको बचाइए आप लोग। और उनको बचाने वाला और कोई नहीं है, और कोई देश भी आगे नहीं है, और कोई पॉलिटिकल पार्टी भी और कोई छात्र संगठन भी आगे नहीं आएगा। अगर कोई आगे आएगा तो अभी वो एकमात्र अगर भारत सरकार कुछ करता है तभी वो लोग का बचना अभी मुमकिन है। तो इसलिए हम लोग निवेदन करते हैं कि आप लोग उनको बचाइए। আজি গঠন হ'ব বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ। প্ৰধান উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰিব মহম্মদ ইউনুছে। সংবাদমেল যোগে জনালে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ উজ্জামানে। আজি দুপৰীয়া পেৰিছৰ পৰা বাংলাদেশলৈ উভতিব শান্তিৰ নোবেল বিজয়ী তথা বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনুছ। মহম্মদ ইউনুছৰ নেতৃত্বতে গঠন হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰ। আজি নিশা 8 বজাত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান হিচাপে শপত ল'ব। মহম্মদ ইউনুছে দায়িত্ব লোৱাৰ পাছতে বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি ভাল হোৱাৰ আশা প্ৰকাশ কৰিছে সাধাৰণ জনতা তথা ছাত্ৰলীগে। অন্তৰ্বৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব 4 শতাধিক লোক। প্ৰথম অৱস্থাত অন্তৰ্বৰ্তীকালীন চৰকাৰত 15 গৰাকী সদস্য থকাৰ কথা প্ৰকাশ কৰিছে সেনা প্ৰধানে। মূলতঃ ছাত্ৰলীগৰ ৰূপৰেখা অনুসৰিয়েই আগবাঢ়িছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ দিশে। বাংলাদেশৰ গ্ৰাম্য অৰ্থনীতিক অন্য দিশেৰে লৈ যাবলৈ সক্ষম হোৱা নোবেল বিজয়ী মহম্মদ ইউনুছৰ নাম অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বাবে ছাত্ৰলীগে প্ৰস্তাৱ কৰিছিল। ইফালে আমেৰিকাই নতুনকৈ শপত ল'বলগীয়া বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনক গণতান্ত্ৰিক পন্থাৰে আগবাঢ়িবলৈ আহ্বান জনাইছে। খবৰৰ ধাৰা অব্যাহত ৰাখিম। লাইভ আৱাৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ।